ওয়েলকাম টু দি প্ৰেছ নিউ ব্লগ। সকলোলৈ গুড মৰ্ণিং। আজি সকলোৱে নিশ্চয় জানে 26 জানুৱাৰী গণতন্ত্ৰ দিৱস, আৰু আপোনালোকে পালন কৰিছেনে নাই কমেণ্টত জনাব। আমি আজি গণতন্ত্ৰ দিৱস পালন কৰিবলৈ ওলাইছোঁ। এতিয়া বৰ্তমান আমাৰ ছাৰে ফ্লেগখন যোগাৰ কৰি আছে, আৰু ইফালে বাহিৰত সজাই মেলি ৰখা হৈছে কালাৰ চালাৰ কৰি কেনে। আৰু এই ভিডিঅ'টো হৈছে আমাৰ চেমচাং অফিচৰ সন্মুখৰ দৃশ্য। আজি অফিচ বন্ধ, আমি ফ্লেগ উৰাবলৈ আহিছোঁ। আমাৰ দিৱসটো আমি পালন কৰিম ধুনীয়াকৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আশা কৰোঁ। আৰু যোনে যোনে চেনেলটো নতুনকৈ আহিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি অল বেলেগত দবাব নাপাহৰিব। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ধন্যবাদ। এইফালে দাদাজনে ফ্লেগ বহুৱা জেগাখিনি ধুনীয়াকৈ সজাইছে, এতিয়া সজাই আছে ধুনীয়াকৈ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আশা কৰোঁ, আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, লাইক কৰিব নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি অল বেলেগত দবাবও নাপাহৰিব। এইফালে আকৌ আমাৰ ছাৰে গণতন্ত্ৰ দিৱসটোৰ হিচাপে দুআষাৰমান বক্তব্য কৰি আছে। আপোনালোকে শুনি থাকিব, লগতে ভিডিঅ'টো চাই থাকিব। আগৰ দিনত কি হিচাপত কি কৰা হৈছিলে আৰু গণতন্ত্ৰ দিৱস কিয় পালন কৰা হৈছিলে, ইয়াৰে বিষয়ে আগৰ দিনৰ জৱানৰ কাহিনী কৈ আছে। শুনি থাকিব আপোনালোকে ভালকৈ। জৱানে আৰ্মীৰ লোকসকলে আমাক শান্তিৰে শুবলৈ দি তেওঁলোকে বৰোদাত যিটো কাম কৰি আছে, যদি তেওঁলোকে সেই কামৰ পৰা আঁতৰি যায়, আমি শান্তিৰে শুব নোৱাৰিম। गुलाम हिंदुस्तान में पैदा हुए हैं तो स्वतंत्र हिंदुस्तान में जीवे और मरे, तभी आजाद हिंदुस्तान दुनिया को नए नए संदेश दे सकेगा। তেওঁলোকে যি আপোনাৰ জীৱনটো বলিদান দি আমাক বচাই ৰাখিছে, তেওঁলোকৰ কাৰণে এই দিৱসটো পালন কৰা হয়। আৰু তেওঁলোকৰ আত্মাৰ কাৰণে, সদ্গতিৰ কাৰণে সকলোৱে তেওঁলোকক স্মৰণ কৰা যায়। এইটোৱেই মেইন থিম যে আমাৰ ইংৰাজসকলে যি সময়ত ভাৰত এৰি গৈছিলে, গণতন্ত্ৰ দিৱস হিচাপে সংবিধানখন গণতন্ত্ৰ সকলোৱে মিলি সংশোধন কৰা। কথাটো শুনাৰ পাছতহে জয়ন্ত শ্ৰীমান, আপোনাক ফ্লেগ উৰাবৰ কাৰণে অনুমতি দিয়া হ'ল। জয়ন্ত শ্ৰীমান।